মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ সন্মুখত আজি মই দুটা পদ্ধতি ইজি মেথডত মমেণ্ট অফ ইনাৰ্চিয়া অফ এ স্ফেৰিকেল শেল উলিয়াব লাগে। ইজি মেথড দুটা লৈ আহিছোঁ। ফাৰ্ষ্টৰটো মই এইটো কেছ 1 হিচাপত মই শিকাই দিম। ইয়াৰ পিছত দ্বিতীয়টো মমেণ্ট অফ ইনাৰ্চিয়া অফ এ স্ফেৰিকেল শেল। এইখন স্ফেৰিকেল শেল, হল' স্ফেৰিকেল শেল মানে কেনেকুৱা হ'ব? ফুটবল বুলি তোমালোকে ধৰি ল'ব পাৰা, কাৰণ ফুটবলৰ ভিতৰত যেনেকৈ ফফুলা, হল' স্ফেৰিকেল শেলৰ ভিতৰত ফফুলা, চলিড স্ফিয়াৰ নহয়। চ' ইয়াৰ মমেণ্ট অফ ইনাৰ্চিয়া আমি উলিয়াম। ফাৰ্ষ্টত ইয়াৰ মমেণ্ট অফ ইনাৰ্চিয়া উলিয়াবলৈ হ'লে আমি কেনেকৈ ওলাম? যদি এইটো ফুটবল হিচাপে তোমালোকে গণ্য কৰা, তেতিয়াহ'লে এনেকৈ কাটিলে, মানে ফুটবল এটাৰ মাজেৰে কাটিলে, শ্লাইড কৰি কাটিলে এটা ৰিঙৰ শ্বেপ হ'ব। ঠিক সেইদৰে এইটো ৰিঙৰ শ্বেপ বুলি তোমালোকে ধৰি লোৱা। মানে ইয়াতে কাটা হৈছে ফুটবলটো, চ' ইয়াতে এইটো ৰিঙৰ নিচিনা হৈছে। মানে ইমাজিন কৰা, মানে ৰাউণ্ড হ'ব, ৰাউণ্ড হ'লে এইটো আঙুঠিৰ নিচিনা হ'ব, ৰিঙৰ নিচিনা হ'ব। চ' ইয়াৰ থিকনেছ মানে ডাঠতা, এটা ৰিং আকাৰ হ'লে, যদি এনেকুৱা এটা ৰিং হয়, সেই ৰিঙৰ অলপমান শ্লাইড ডাঠতা হ'ব, ডাঠ হ'ব। চ' ইয়াতে dx হ'ল ইয়াৰ ডাঠতা, আৰু দুটা প্লেন লোৱা হৈছে, মানে ইয়াৰ পৰা এংগল হিচাপে এইটো থিটা ডিগ্ৰী আৰু এইটো কিমান লোৱা হৈছে? ডি থিটা। চৰি, ইয়াতে লিখিব বাকী আছে ই এফ চি ডি। চ' এতিয়া আমি উলিয়াম। ইয়াতে যিখিনি বুজোৱা হৈছে সেইখিনি ইয়াতে লিখা হৈছে। মমেণ্ট অফ ইনাৰ্চিয়া about its diameter axis OX. ডাইমিটাৰত আমি অক্ষত উলিয়াম, কিন্তু কোনটো অক্ষত? এক্স অক্ষত। এইটো দুটা অক্ষ লোৱা হৈছে, এইটো ৱাই অক্ষ, এইটো এক্স অক্ষ। আমি এক্স অক্ষত উলিয়াম। চ' এক্স অক্ষত আমি মমেণ্ট অফ ইনাৰ্চিয়া উলিয়াম। চ' ইয়াতে লিখিছোঁ কি, লেট আছ কনচিডাৰ এ হল' স্ফেৰিকেল শেল অফ মাছ এম। এই হল' স্ফেৰিকেল শেলৰ মাছ হ'ল কেপিটেল এম, এণ্ড ৰেডিয়াছ আৰ, আৰু ইয়াৰ ৰেডিয়াছ ব্যাসাৰ্ধ হৈছে কেপিটেল আৰ, এণ্ড ডেন্সিটি অফ দ্য স্ফেৰিকেল শেল। স্ফেৰিকেল শেলৰ ডেন্সিটি সিগমা ইকুৱেল মাছ বাই কি? কালি। এই গোলকৰ হল' স্ফেৰিকেল শেলৰ মানে ফফুলা গোলকৰ কালি 4 পাই আৰ স্কুৱেৰ। যেতিয়া এইটো ডাঠতা হ'ব, মানে চলিড হ'ব, মানে গোটা হ'ব, তেতিয়া ইয়াৰ আয়তন হ'ব তলত, কাৰণ গোটেইখিনি ভিতৰত মাছ হৈ আছে, ভৰ আছে। কিন্তু যেতিয়া এইটো হল' স্ফেৰিকেল শেল হ'ব, মানে ভিতৰত ফফুলা, ফুটবলৰ নিচিনা হ'ব, তেতিয়া ইয়াৰ কালি লাগিব, আয়তন নহয়। কাৰণ ইয়াৰ মাছ ইয়াৰ চতুৰ্দিশে লাগি আছে, মানে ৰাউণ্ড হৈ আছে, ছাৰফেচ এৰিয়াত মাছ হৈ আছে। সেইকাৰণে ইয়াৰ আয়তন উলিয়াবলৈ হ'লে, ডেন্সিটি ঘনত্ব উলিয়াবলৈ হ'লে মাছ পাৰ ছাৰফেচ এৰিয়া অফ দ্য স্ফেৰিকেল শেল, মানে এই শেলৰ কালি। সূত্ৰটো এনেকুৱা হ'ব। তাৰপিছত আমি কি লিখিছোঁ? এণ্ড উই কনচিডাৰ এ স্মল ৰিং। তাৰপিছত আমি কৈছোঁ যে ইয়াত এটা স্মল ৰিঙৰ কনচিডাৰ কৰিছোঁ। আগতে কৈছোঁ যে এটা ফুটবলৰ মাজত যদি তোমালোকে শ্লাইড মানে সৰুকৈ কাটি দিয়া, তেতিয়াহ'লে এটা আঙুঠিৰ নিচিনা হ'ব বা ৰিঙৰ নিচিনা হৈ যাব। চ' এইটো ৰিঙৰ নিচিনা ধৰি লৈছোঁ। স্মল ৰিং ডিষ্টেঞ্চ এক্স ফ্ৰম দ্য চেণ্ট্ৰইডৰ পৰা দূৰত্ব কিমান? এক্স অফ দ্য স্ফিয়াৰ এণ্ড থিকনেছ ডি এক্স, যিটো আমি ডাঠতা বুলি কৈছোঁ, থিকনেছ, সেইটো ডি এক্স বুলি ধৰি লৈছোঁ। চ' ই চি বা এফ ডি ইকুৱেল ডি এক্স, মানে ডাঠতা, ডাঠ, পুৰঠ। চ' তাৰপিছত কি লিখিব লাগিব? ধৰা হ'ল লেট ই অ' পি এংগল
ই ও পি, এইটো পি হ'ব, ই ও পি, সৰি আমাৰ ইয়াতে নামাকৰণ কৰোঁতে অলপ ভুল হৈছে, ইয়াতে চি হ'ব, ইয়াতে ডি, এইটো ই, এইটো এফ, চি ও পি, থিটা এংগল হৈছে সাইন থিটা ইকুৱেল, এইখিনি কি উলিয়াব লাগে সেইটো আগতে জনাই দি আছোঁ। মানে যেতিয়া আমি এইটো ৰিঙৰ কাৰণে মমেণ্ট অফ ইনাৰ্চিয়া উলিয়াম ফাৰ্ষ্টত, তাৰপিছত গোটেই স্ফেৰিকেল শ্বেলৰ কাৰণে উলিয়াম। যিহেতু আমি আগতে এইখিনি উলিয়াম, তেতিয়াহ'লে ইয়াৰ ৰেডিয়াছ উলিয়াব লাগিব। ৰেডিয়াছটো হৈছে কি ৱাই, ৱাই মানে কি সেইখিনি উলিয়াব লাগিব, আৰু ইয়াৰ মাছ কিমান হ'ব সেইটো উলিয়াব লাগিব। চ' ই অ' পি এংগলত সাইন থিটা কিমান হ'ব, লম্ব বাই কৰ্ণ, লম্ব কোনটো এইটো এংগল, এইটো থিটা এংগল হ'লে লম্ব কোনটো হ'ব, এইটো লম্ব, আৰু কৰ্ণ হ'ব এইটো। ইয়াৰ পৰা মানে কেন্দ্ৰৰ পৰা যিকোনো ছাৰ্ফেচত লম্ব টানিলে সেইটো ৰেডিয়াছে হ'ব। ইয়াৰ পৰা ইয়ালৈকে ৰেডিয়াছ হ'লে ইয়াৰ পৰা ইয়ালৈকেও ৰেডিয়াছ হ'ব। চ' কৰ্ণটো এইটোৱেই হ'ব, কৰ্ণ হ'ল আৰ, কেপিটেল আৰ, লম্ব হৈছে ই পি, লম্ব, কৰ্ণ হৈছে আৰ। চ' ইয়াৰ পৰা ই পি ইকুৱেল আৰ চাইন থিটা, আৰু ই পি ইকুৱেল ৱাই, মানে ইয়াৰ পৰা ইয়ালৈকে ডিষ্টেঞ্চ ৱাই বুলি ধৰি লৈছোঁ। চ' ই পি ইকুৱেল ৱাই, ৱাই ইকুৱেল আৰ চাইন থিটা, এইটো ইকুৱেশ্যন নাম্বাৰ 1 দিবা। তাৰপিছত এই এংগুলত মানে এই ত্ৰিভুজত কস থিটা ইকুৱেল কিমান হ'ব, অ' পি বাই আৰ, কাৰণ ভূমি কোনটো হ'ব, অ' পি মানে এক্স, অ' পি বাই আৰ, কৰ্ণ হৈছে আৰ মানে ৰেডিয়াছ, এই হলো স্ফেৰিকেল শ্বেলৰ ৰেডিয়াছ। চ' ইয়াতে অ' পি ইকুৱেল আৰ কস থিটা, অ' পি ইকুৱেল এক্স, এক্স ইকুৱেল আৰ কস থিটা, এইটো ইকুৱেশ্যন নাম্বাৰ 2 দি চিহ্নিত কৰিবা। তাৰপিছত নেক্সট পেজত এতিয়া এক্স ইকুৱেল আৰ কস থিটাৰ পৰা আমি ডি এক্সৰ মান উলিয়াম, মানে থিকনেছ যিটো আছিল ডি এক্স, আমি থিকনেছ ডি এক্স বুলি ধৰিছিলোঁ, সেই থিকনেছটো ইয়াৰ পৰা উলিয়াম আমি। ডি এক্স ইকুৱেল হ'ব কিমান, ডেৰিভেটিভ কৰিলে কচটো আৰ থাকি যাব, কস থিটাটো সাইন থিটা ডি থিটা হৈ যাব। ডি এক্স ইকুৱেল আৰ সাইন থিটা ডি থিটা হৈ গ'ল। আৰ সাইন থিটা মানে কি ৱাই, ইকুৱেশ্যন নম্বৰ 1 দি চিহ্নিত কৰিছিলোঁ, তোমালোকক চিহ্নিত কৰিবলৈ গৈছিলোঁ। ৱাই ইকুৱেল আৰ সাইন থিটা, এইখন ত্ৰিভুজৰ পৰা পাইছোঁ, ৱাই ইকুৱেল আৰ সাইন থিটা মানে ইয়াৰ ৰেডিয়াছ। চ' আৰ সাইন থিটা ইকুৱেল ৱাই বুলি, আমি লিখিব পাৰোঁ। চ' ডি এক্স ইকুৱেল ৱাই ডি থিটা, ইকুৱেশ্যন নম্বৰ 1ৰ পৰা পাইছোঁ। চ' এইটো 3 নম্বৰ ইকুৱেশ্যন বুলি লিখি লোৱা। ইয়াৰ পিছত আমি লিখিম সিগমা, যেহেতু সিগমা is the surface mass density of the spherical shell, hence here the mass of the ring is সিগমা ঘনত্ব, স্ফেৰিকেল শ্বেলৰ ঘনত্ব সিগমা, ইয়াতে আগতে কৈ দিছোঁ এইটো। তেতিয়াহ'লে এই যিটো ৰিং, এই ৰিঙৰ মাছ কিমান হ'ব, ঠিক একে ফৰ্মুলাত সিগমা ইকুৱেল ওপৰত হ'ব মাছ, কিন্তু আগতে মাছ আছিল কেপিটেল এম, কাৰণ এই হোল স্ফেৰিকেল শ্বেলৰ মানে মাছ আছিল কেপিটেল এম, আৰু এতিয়া আমি উলিয়াবলৈ গৈ আছোঁ ৰিঙৰ কাৰণে এই ৰিঙৰ মাছ ডি এম বুলি ধৰিছোঁ, আৰু ইয়াৰ ছাৰ্ফেচ এৰিয়া কিমান হ'ব, মানে ইয়াৰ ছাৰ্ফেচ এৰিয়া মানে কি হ'ব, ইয়াৰ কালি, এইটোৰ কালি কেনেকুৱা হ'ব,
মানে এইটো যদি তোমালোকে কাটি দিয়া ফুটবলৰ যিটো ৰিঙৰ শ্বেপ হ'ব এইটো কাটি দিলে এনেকুৱা এটা আয়তৰ নিচিনা পাবা চিকনকৈ দীঘল যাৰ প্ৰস্থ হ'ব dx আৰু দিঘ হ'ব দৈৰ্ঘ্য হ'ব যিটো বৃত্তৰ পৰিসীমা চ' বৃত্তৰ পৰিসীমা কি টুৱাইচ পাই আৰ চ' ইয়াতে টুৱাইচ পাই আৰ হ'ল কি ব্যাসাৰ্ধ ইয়াৰ ব্যাসাৰ্ধ এইটো যদি তুমি বৃত্ত বুলি ধৰা এইটো ৰিং ইয়াৰ ব্যাসাৰ্ধ কিমান ৱাই ইয়াৰ পৰা ইয়ালৈকে ব্যাসাৰ্ধ ৱাই চ' টুৱাইচ পাই আৰ ঠাইত ৱাই দিছোঁ ইনটু তাৰপিছত হ'ব আৰ চাইন থিতা ডি থিতা আৰ চাইন থিতা ডি থিতা কেনেকৈ হ'ল এইটো তোমালোকক কৈ আছোঁ আৰ চাইন থিতা ডি থিতা কিয় হ'ল কাৰণ টুৱাইচ পাই ৱাই হ'ল দৈৰ্ঘ্য মানে কি বৃত্তৰ পৰিধি এইটো যেতিয়া ৰাউণ্ড কৰিম তেতিয়া এটা বৃত্ত হ'ব অৰ্থাৎ মানে এটা ৰিং হ'ব বা আঙুঠিৰ নিচিনা শ্বেপ হ'ব কিন্তু যেতিয়া এইটো ইয়াতে কাটি দীঘলকৈ টান দিম তেতিয়া এইটোৰ শ্বেপ পাব সেইকাৰণে ইয়াৰ যিটো দৈৰ্ঘ্য হ'ব সেইটো কি ইয়াৰ বৃত্তৰ পৰিধি টুৱাইচ পাই ৱাই এই কাৰণে হৈছে ৱাই হ'ল ইয়াৰ ব্যাসাৰ্ধ ৰেডিয়াছ চ' আৰু ডি এক্স মানে আমি অলপ আগতে পাইছোঁ ডি এক্স ইকুৱেল আৰ চাইন থিতা ডি থিতা চ' ডি এক্স হ'ল প্ৰস্থ আৰু এইটো হ'ল দৈৰ্ঘ্য ইয়াৰ ৰিঙৰ যেতিয়া ৰিং কাটি দীঘলীয়া এটা আয়তৰ শ্বেপ হ'ব তেতিয়া আয়তৰ কালি কি দিশ দৈৰ্ঘ্য ইনটু প্ৰস্থ চ' এইটো দৈৰ্ঘ্য হ'ল আৰু এইটো প্ৰস্থ কি ডি এক্স আমি কিমান পাইছোঁ ডি এক্স ইকুৱেল আৰ চাইন থিতা ডি থিতা চ' ইয়াৰ পিছত টুৱাইচ পাই ৱাইটো ইফালে আনিলোঁ কাৰণ 2 ইনটু 3 বা 3 ইনটু 2 একেই মিনিং হ'ব চ' ইয়াতে আৰটো ইয়াতে আনিছোঁ নহয় ইয়াতে ৰাখি দিয়ে আৰ চাইন থিতা ইকুৱেল কিমান পাইছোঁ আৰ চাইন থিতা ইকুৱেল যিহেতু 1 নম্বৰ সমীকৰণত পাইছোঁ ৱাই ইকুৱেল আৰ চাইন থিতা চিহ্নিত কৰিবলৈ কৈছিলোঁ 1 নম্বৰ সমীকৰণ হিচাপে ৱাই ইকুৱেল আৰ চাইন থিতা চ' আৰ চাইন থিতাৰ ঠাইত আমি ৱাই লিখিব পাৰোঁ চ' ইয়াতে আছে কি আৰ চাইন থিতাৰ ঠাইত আমি ৱাই লিখিছোঁ ভুলতে মিষ্টেকত মই চাইন থিতা আহিছিল কিন্তু চাইন থিতা নহ'ব আৰ চাইন থিতা মানে আমি ৱাই ধৰিছোঁ মানে আগতে পাইছোঁ ডি থিতা চ' এতিয়া ডি এম থাকিল টুৱাইচ পাই আৰ ৱাই ডি থিতা মানে আমি কি পাইছোঁ এতিয়া ৱাই ডি থিতা মানে আমি ইকুৱেশ্যন নম্বৰ 3 বুলি মাৰ্ক দিবলৈ গৈছোঁ লিখিবলৈ গৈছোঁ ৱাই ডি থিতা ইকুৱেল ডি এক্স চ' টুৱাইচ পাই আৰ ৱাই ডি থিতা ইকুৱেল ডি এক্স মানে ৱাই ডি থিতাৰ ঠাইত আমি ডি এক্স লিখিব পাৰোঁ ইয়াৰ পৰা আমি ৰিঙৰ মাছ উলিয়াম ডি এফ ইকুৱেল চিগমা ইনটু টুৱাইচ পাই আৰ ডি এক্স চ' ইয়াৰ পিছত এনেকৈ লিখিব লাগিব নেক্সট পেজ আছে আমি জানো যে মোমেন্ট অফ ইনাৰ্চিয়া এই ৰিঙৰ কাৰণে যিটো লম্ব অৰ্থাৎ ডায়মিটাৰৰ ওপৰত লম্ব চেণ্টাৰ এনেকুৱা এটা ৰিং হ'লে এনেকুৱা এটা ৰিঙৰ ওপৰত লম্ব এনেকুৱা হ'লে তেতিয়া তেনেকুৱা ক্ষেত্ৰত আমি পাওঁ ৰিঙৰ মোমেন্ট অফ ইনাৰ্চিয়া এম আৰ স্কুৱেৰ চ' ইয়াতে তাই সেইখিনি লিখিছোঁ উই ন' ডেট মোমেন্ট অফ ইনাৰ্চিয়া অফ এ ৰিং এবাউট এন এক্সিছ পাৰপেণ্ডিকুলাৰ টু দ্য প্লেন কিমান আই ইকুৱেল এম আৰ স্কুৱেৰ চিমিলাৰলি ডি আই এই কাৰণে লিখিছোঁ ডি আই এক্স এই কাৰণে লিখিছোঁ মানে যিটো স্মল ৰিঙৰ কাৰণে মোমেন্ট অফ ইনাৰ্চিয়া উলিয়াইছোঁ এক্স অক্ষৰ ফালে উলিয়াইছোঁ কাৰণে আৰু এইটো স্মল ৰিঙৰ কাৰণে দিয়া হৈছে সেইকাৰণে ডি আই এক্স ইনটু কি হ'ব চিমিলাৰলি এই ক্ষেত্ৰত ৰিঙৰ মাছ হৈছে স্মল এম ডি এম আৰু আৰ স্কুৱেৰ মানে হৈছে ব্যাসাৰ্ধ স্কুৱেৰ ইয়াতে ব্যাসাৰ্ধ মানে ৰেডিয়াছ ইয়াতে কিমান আছে ৱাই চ' ইয়াতে ৱাই স্কুৱেৰ চ' ডি এম আমি অলপ আগতে ওলাইছোঁ ডি এম মানে কি কিমান হৈছে ডি এম মানে চিগমা ইনটু টুৱাইচ পাই আৰ ডি এক্স চ' ইয়াতে চিগমা ইনটু টুৱাইচ পাই আৰ ডি এক্স পাইছোঁ ৱাই স্কুৱেৰ
y স্কোয়ার টু ৰুট অভাৰ r স্কোয়াৰ মাইনাছ x স্কোয়াৰ হোল স্কোয়াৰ কেনেকৈ পালোঁ তোমালোকক দেখাই আছোঁ। যেতিয়া সমকোণী ত্ৰিভুজ হয় এইটো সমকোণী ত্ৰিভুজৰ পাইথাগোৰাছৰ সূত্ৰ অনুসৰি আমি কি পাওঁ কৰ্ণ স্কোয়াৰ ইকুৱেল লম্ব স্কোয়াৰ প্লাছ ভূমি স্কোয়াৰ। চ' এই ক্ষেত্ৰত আমি y স্কোয়াৰ y হ'ল এইটো হ'ল কৰ্ণ ব্যাসাৰ্ধ y হ'ল লম্ব। চ' লম্ব মানে ইয়াৰ ব্যাসাৰ্ধ বুলিও ক'ব পাৰোঁ ব্যাসাৰ্ধ। চ' পাইথাগোৰাছৰ সূত্ৰৰ পৰা আমি এইখিনি পাওঁ y ইকুৱেল ৰুট অভাৰ r স্কোয়াৰ মাইনাছ x স্কোয়াৰ। চ' এই কাৰণে ইয়াৰ ভূমি হ'ল x আৰু কৰ্ণ হ'ল r। এতিয়া সেইকাৰণে y স্কোয়াৰ ইকুৱেল এইটো পাইছোঁ কাৰণ এইটো y ইয়াতে যেতিয়া স্কোয়াৰ কৰি দিম আমি তেতিয়া r স্কোয়াৰ মাইনাছ x স্কোয়াৰ হোৱাৰ পিছত এইটো এই স্কোয়াৰ লগত এই ৰুট কেঞ্চেল হ'ব y স্কোয়াৰ ইকুৱেল কিমান হ'ব r স্কোয়াৰ মাইনাছ x স্কোয়াৰ। চ' y স্কোয়াৰ ঠাইত এইটো স্কোয়াৰ কৰি এইটো y পাইছিলোঁ y স্কোয়াৰ কৰি দিয়াৰ লগে লগে এইটো হৈ গৈছে। চ' ইয়াতে কাটাকাটি কৰাৰ পিছত মানে কেনেকৈ পাই কেঞ্চেল r পৰা এটা r কেঞ্চেল হ'ব এটা r থাকি যাব ইয়াতে আৰু 2 ফৰএভাৰ 2 থাকি যাব m বাই টুৱাইছ r dx আৰু y স্কোয়াৰটো থাকি গ'ল। চ' এতিয়া মোমেণ্ট অফ ইনাৰ্চিয়া অফ স্ফেৰিকেল শেল উইল বি হোল স্ফেৰিকেল শেল এইখিনি আমি কোনটো পাইছোঁ মোমেণ্ট অফ ইনাৰ্চিয়া এই ৰিঙৰ কাৰণে এই যিটো ফুটবল বুলি ধৰিছোঁ আমি মানে হল স্ফেৰিকেল শেল ভিতৰত ফোপোলা ইয়াত এটা আমি ৰিঙৰ শ্বেপ দিছিলোঁ কাটি কেনে। চ' ইয়াতে বহুকেইটা ৰিঙৰ শ্বেপ হ'ব বহুকেইটা এটা এটাকে আমি গোটেইকেইটা যোগ কৰিম। চ' যোগ কেনেকৈ কৰিম এইটো ইণ্টিগ্ৰেশ্যন কৰিব লাগিব। চ' ইয়াৰ মোমেণ্ট অফ ইনাৰ্চিয়া আমি উলিয়াইছোঁ এতিয়া আমি ইণ্টিগ্ৰেট কৰিম হৈ যাব। মোমেণ্ট অফ ইনাৰ্চিয়া অফ স্ফেৰিকেল শেল উইল বি ডি আই ইণ্টিগ্ৰেট কৰিলে এইটো আই হৈ যাব। তাৰপিছত এই মোমেণ্ট অফ ইনাৰ্চিয়াটো যিটো আমি ৰিঙৰ কাৰণে উলিয়াইছোঁ এইটো ইণ্টিগ্ৰেশ্যন কৰিম ক'ৰ পৰা ক'লৈকে। চ' ইয়াৰ পৰা ইয়ালৈকে কেপিটেল R। চ' ইয়াৰ পৰা ইয়ালৈকে কেপিটেল R। এইটো এতিয়া এক্স ডিষ্টেঞ্চ দূৰত্বত আছে যেতিয়া এই শ্বেলটো ইয়াত কটা হ'ব তেতিয়া ইয়াৰ ডিষ্টেঞ্চ কিমান হ'ব 0 আৰু ইয়াত যেতিয়া হ'ব তেতিয়া এক্স ইকুৱেল r হৈ যাব। চ' ইয়াৰ পৰা যেতিয়া ছাৰ্ফেচত থাকিব তেতিয়া r হৈ যাব। চ' ইয়াতে মাইনাছ r পৰা কেপিটেল r দিব পাৰোঁ কিন্তু আমি 0ৰ পৰা r এই কাৰণে লৈছোঁ মানে 0ৰ পৰা r ল'লে মানে এইখিনি ওলাই যাব মোমেণ্ট অফ ইনাৰ্চিয়া এইখিনি উলিয়াৰ পিছত 2 দি পূৰণ কৰি দিলে এইখিনি ওলাই যাব। সেইকাৰণে আমি 0ৰ পৰা 0 কাৰণ ইয়াতে 0 ইয়াৰ পৰা ইয়ালৈকে ৰেডিয়াছ হ'ব r হ'ব কেপিটেল R কাৰণ যেতিয়া ইয়াতে হৈ যাব তেতিয়া x ইকুৱেল r সমান হৈ যাব। চ' সেইকাৰণে 0ৰ পৰা r লৈছোঁ আৰু 2 পূৰণ কৰিছোঁ কাৰণে গোটেই হোল স্ফেৰিকেল শেলৰ মোমেণ্ট অফ ইনাৰ্চিয়া উলিয়াই যাব। চ' 2 দিলোঁ আৰু এইখিনি ইয়াতে বহাই দিছোঁ। চ' ইয়াৰ পিছত ইণ্টিগ্ৰেশ্যন কৰিব লাগিব। নেক্সট পেজত কৰি ইণ্টিগ্ৰেশ্যন হ'ব এইটো কনষ্টেণ্ট বাহিৰত ওলাই আহিছে 2 কেঞ্চেল r থাকি গ'ল আৰু এইটো ইণ্টিগ্ৰেশ্যন কৰিলে এইটো r স্কোয়াৰ dx হ'ব মাইনাছ x কিউব হ'ব বাই 3 0ৰ পৰা r। চ' ইয়াতে r হ'ব কাৰণ এক্সৰ ঠাইত যিখিনি x আছে dx সাপেক্ষে হৈছে r বহি যাব। যাৰ 0 ইয়াৰ পিছত 0 মাইনাছ কৰিলে মানে গোটেইকেইটা 0 হ'লে মানে কোনো ভেলু নাথাকিব সেইকাৰণে এইটো ডাইৰেক্ট অনলি এইটো ৰাখিছোঁ। চ' r কিউব ইয়াতে লসাগু লৈছোঁ লসাগু লোৱাৰ পিছত অৱশেষত আমি কিমান পাইছোঁ 2/3 mr স্কোয়াৰ। এইটো কি হ'ল মোমেণ্ট অফ ইনাৰ্চিয়া হল স্ফেৰিকেল শেল এইটো এটা পদ্ধতি বাহিৰ কৰা আৰু নেক্সট পদ্ধতিটো মই দেখাই আছোঁ মানে লিখি তোমালোকক জনাই আছোঁ। এইটো এটা পদ্ধতি তোমালোকক দুটা পদ্ধতিত শিকাই দিম যিটো পদ্ধতি তোমালোকৰ ভাল লাগে সেই পদ্ধতিতে তোমালোকে শিকি ল'বা যিটো পদ্ধতি তোমালোকৰ সহজ বুলি ধাৰণা হয় সেইটো পদ্ধতি তোমালোকে ইউজ কৰিবা। চ' দুটা মিক্স কৰিলে কিন্তু এটাও নহ'ব।
সো নেক্সটটো তোমালোকৰ সন্মুখত আনি আছো। সো এইটো এটা পদ্ধতি মোমেন্ট অফ ইনাৰ্চিয়া অফ এ স্ফেৰিকেল শেল উলিওৱাৰ কাৰণে এইটো এটা পদ্ধতি। সো এইটো যেতিয়া এইটো ৰিং হিচাপে ল'ম মানে এইখিনিৰ পৰা যেতিয়া ইয়ালৈকে হ'ব, এইটো ইয়াত থাকিলে 0 ডিগ্ৰী, ইয়াত থাকিলে হ'ব 90 ডিগ্ৰী। ইয়াত থকা মানে এইটো খালি ইয়াতে নহয়, মানে গোটেইখিনি যেতিয়া ইয়াতে যাব ৰিংটো অকল এইটোতো ৰিং নহয়, ইয়াৰ পৰা ইয়ালৈকে আহিলে সেই ৰিঙৰ শ্বেপ হ'ব। সো যেতিয়া ইয়াৰ পৰা ইয়ালৈকে হ'ব তেতিয়া কি হ'ব পাই 180 ডিগ্ৰী ইয়াৰ পৰা মানে কি যেতিয়া ইয়াত হ'ব এইটো অকলতো এইখিনি নাযায়, ইয়াৰ পৰা ইয়ালৈকে হ'লে গোটেইখিনি চাৰ্কুল হিচাপে যাব। সো লিখিম কেনেকৈ এইটো দ্বিতীয় নম্বৰ পদ্ধতি। Let us consider a spherical shell of mass m, aka to capital M, air mass, and radius r, air radius মানে ব্যাসার্ধ r, capital R. The mass per unit area of the shell will be, এইখিনি ঠিকই আছে, আগৰ পদ্ধতিত এইখিনি একেই আছে। সো ইয়াৰ পিছত let us consider a small ring at an angle theta as shown in the figure. The radius of the small ring will be, থিটা এংগলত এটা ৰিং আঁকিছোঁ আমি, সেই ৰিংটো মানে কেন্দ্ৰৰ পৰা থিটা এংগলত আছে, ফিগাৰটো ইয়াতে দেখুওৱা হৈছে, আৰু ইয়াৰ ৰেডিয়াছটো কিমান হ'ব স্মল আৰ। এই স্মল আৰ ইকুৱেল কিমান হ'ব সেইখিনি উলিয়াম আমি। স্মল আৰ ইকুৱেল আৰ চাইন থিটা। আৰ চাইন থিটা কেনেকৈ হ'ল, যেতিয়া আমি এইখন ইয়াৰ পৰা কাটি ইয়াতে ত্ৰিভুজ হ'ল, এইটো থিটা এংগল আৰু এইটো ৰেডিয়াছ মানে কি, ৰেডিয়াছ ইয়াৰ পৰা ইয়াৰ ডিষ্টেঞ্চ আৰ হ'লে মানে বৃত্তৰ কেন্দ্ৰৰ পৰা যিকোনো ছাৰ্ফেচত ল'লে ৰেডিয়াছ হ'ব, মানে দূৰত্ব এইটো হ'ব ৰেডিয়াছ। চ' ইয়াৰ ৰেডিয়াছ আৰ আৰু এইটো স্মল আৰ হিচাপে ধৰিছোঁ। চ' আৰ ইকুৱেল স্মল আৰ ইকুৱেল ব্যাসাৰ্ধ কোনটো, এই ৰিঙৰ ব্যাসাৰ্ধ ইয়াৰ পৰা ইয়ালৈকে হ'ব। স্মল আৰ ইকুৱেল চাইন থিটা হ'লে লম্ব বাই কৰ্ণ, লম্ব কিমান হ'ব স্মল আৰ, কৰ্ণটো হ'ব ৰেডিয়াছ আৰ। স্মল আৰ ইকুৱেল আৰ চাইন থিটা, এইটো 1 নম্বৰ ইকুৱেশ্যন। ৰেডিয়াছ আৰ চাইন থিটা হ'ল যিটো আমি ৰিঙৰ শ্বেপ লৈছোঁ সেইটোৰ ৰেডিয়াছ। এইটো কেনেকুৱা ৰিং হ'ব, এটা আগতে কৈ দিছোঁ তোমালোকৰ ফুটবল ভলীবলৰ নিচিনা বা ফুটবলৰ নিচিনা ভিতৰত ফুলা, সেইটো শ্লাইড এটা ঠাইত কাটি লোৱা হৈছে। সেইটো কেনেকুৱা শ্বেপ হ'ব, এটা ৰিঙৰ শ্বেপ হ'ব বা আঙুঠিৰ নিচিনা হ'ব, আঙুঠি সৰু ৰিঙৰ নিচিনা হ'ব। চ' এৰিয়া অফ দেট স্মল ৰিং উইল বি, স্মল ৰিঙৰ এৰিয়া মানে কালি কিমান হ'ব, আগতেতো তোমালোকক কৈয়ে দিছোঁ টুৱাইচ বাই আৰ ইনটু আৰ ডি থিটা। আৰ ডি থিটা কিয় হ'ল আৰু টুৱাইচ বাই আৰ এতিয়া হ'ল এইকাৰণে, এতিয়া ইয়াৰ পৰা ইয়াৰ যিটো ডিষ্টেঞ্চ ব্যাসাৰ্ধ বৃত্তৰ ব্যাসাৰ্ধ স্মল আৰ, সেইকাৰণে স্মল আৰ হৈছে আৰ ডি থিটা কিয় হ'ল মানে তোমালোকে 8-9ত পাইছা চাগে যে এটা বৃত্ত থাকিল, বৃত্তৰ যিটো এংগল থাকিব সেই এংগলৰ পৰা ছাৰফেচ উলিয়াব লাগিলে বৃত্তৰ চাপ, সেই কেনেকৈ উলিয়াব লাগিব। চ' এংগল লেখাৰ পিছত ওপৰত চাপ তলত ৰেডিয়াছ, মানে চাপ বাই ৰেডিয়াছ হ'লে এংগল ওলাই যাব। ইয়াৰ পৰা আমি উলিয়াইছোঁ কি ছাৰফেচ এছ ইকুৱেল আৰ ডি থিটা, মানে এইখিনিতো ছাৰফেচ হয় আৰ ডি থিটা, কাৰণ এইখিনি হৈছে থিকনেছ বুলিও ক'ব পাৰোঁ বা ডাঠতা বুলিও ক'ব পাৰোঁ। চ' এইখিনিৰ মান হৈছে আৰ ডি থিটা। এইখিনি কিয় লাগিলে, যেতিয়া আমি এই ৰিংখন কাটিম এটা দীঘল আয়তৰ নিচিনা হৈ যাব, ইয়াৰ দৈৰ্ঘ্য হ'ব বৃত্তৰ পৰিধি টুৱাইচ পাই আৰ আৰু প্ৰস্থ হ'ব যিটো আৰ ডি থিটা থিকনেছ। চ' টুৱাইচ পাই আৰ ইনটু আৰ ডি থিটা এইকাৰণে হ'ল যেনেকৈ আমি আয়তৰ কালি উলিয়াওঁ, এইটো আয়তৰ নিচিনা শ্বেপ হ'ব, ৰিংটো এঠাইত কাটি দীঘল কৰিলে। চ' দৈৰ্ঘ্য ইনটু প্ৰস্থ। চ' বাকীখিনি নেক্সট পেজত কৈ আছোঁ। টুৱাইচ পাই আৰ ইনটু আৰ ডি থিটা, কেপিটেল আৰ ডি থিটা। স্মল আৰ ইকুৱেল আমি কি পাইছোঁ, স্মল আৰ ইকুৱেল কেপিটেল আৰ চাইন থিটা। ইকুৱেশ্যন 1 দিবলৈ কৈছিলোঁ, ইকুৱেশ্যন 1
টুৱাইচ বাই কেপিটেল আৰ চাইন থিটা। কাৰণ এই স্মল আৰ মানেই হৈছে আমি পাইছোঁ আগতে উলিয়াইছোঁ স্মল আৰ মানে হৈছে কেপিটেল আৰ চাইন থিটা। চ' স্মল আৰ ঠাইত কেপিটেল আৰ চাইন থিটা আৰু থিকনেছ এইটো আৰ ডি থিটা। এইখিনি কৰিলে কেলকুলেশ্যন কৰিলে টুৱাইচ বাই আৰ স্কুৱেৰ চাইন থিটা ডি থিটা। নাও দ্য মাছ অফ দ্য ৰিং উইল বি, সেই ৰিঙৰ মাছ কিমান হ'ব আৰু এইটো কেনেকৈ হ'ল এইটো তোমালোকৰ আগতে কৈয়ে দিছোঁ। ডি এম ইকুৱেল ছিগমা ইনটু ছাৰ্ফেচ এৰিয়া অফ দ্য ৰিং। ছিগমা মান হৈছে এইটো এম বাই 4 পাই আৰ স্কুৱেৰ কেপিটেলৰ ইনটু ছাৰ্ফেচ এৰিয়া অফ দ্য ৰিং। অলপ আগতে ইয়াতে বাহিৰ কৰিছোঁ সেয়ে টুৱাইচ পাই আৰ স্কুৱেৰ চাইন থিটা ডি থিটা। ইয়াৰ পিছত টুৱাইচ পাই কেঞ্চেল, 2 দি এইটো কাটিলে 2 থাকিব, আৰ স্কুৱেৰ কেঞ্চেল, এম বাই 2 চাইন থিটা ডি থিটা থাকি গ'ল। এতিয়া আমি জানো যে কি মোমেন্ট অফ ইনাৰ্চিয়া অফ দ্যাট স্মল ৰিং উইল বি ডি এম ইনটু আৰ স্কুৱেৰ স্মল আৰ স্কুৱেৰ। স্মল আৰ কিয় ধৰিছোঁ ইয়াতে, স্মল আৰ এই কাৰণে ধৰিছোঁ এই স্মল ৰিঙৰ ৰেডিয়াছ হৈছে স্মল আৰ, সেইকাৰণে ইয়াৰ ৰেডিয়াছ হ'ব আৰু এইটো যিটো মাছ এইটো স্মল এম, ডি এম বাই স্মল এম। চ' আমি ডি এম ধৰিছোঁ আৰু ৰেডিয়াছ হ'ল স্মল আৰ স্কুৱেৰ। চ' নেক্সট পেজত ডি আই ইকুৱেল এম বাই 2 চাইন থিটা ডি থিটা আৰ স্কুৱেৰ চাইন স্কুৱেৰ থিটা ডি থিটা। কাৰণ ডি এম ইকুৱেল আমি কিমান পাইছোঁ, ডি এম ইকুৱেল আমি এইখিনি পাইছোঁ এম বাই 2 চাইন থিটা ডি থিটা। এম বাই 2 চাইন থিটা ডি থিটা আমি ডি এম আমি ওলাইছোঁ, ডি এমৰ ঠাইত বহাই দিছোঁ আৰু স্মল আৰ স্কুৱেৰ আমি কি পাইছোঁ কেপিটেল আৰ স্কুৱেৰ চাইন স্কুৱেৰ থিটা। কাৰণ স্মল আৰ ইকুৱেল আমি পাইছোঁ অলপ আগতে দেখাই দিছোঁ স্মল আৰ ইকুৱেল আৰ চাইন থিটা। চ' এইটো স্কুৱেৰ হ'লে এইটো আৰ স্কুৱেৰ হ'ব, চাইন স্কুৱেৰ থিটা হ'ব। চ' ইয়াতে সেই ডি এম আৰ স্কুৱেৰ ইকুৱেল ডি এমৰ ঠাইত বহাই দিছোঁ আৰ স্কুৱেৰ ঠাইত এইখিনি বহাই দিছোঁ। চ' ইয়াৰ পিছত কেলকুলেশ্যন কৰিলে এম আৰ স্কুৱেৰ বাই 2 চাইন কিউব থিটা হ'ব, কাৰণ এই চাইন আৰু চাইন স্কুৱেৰ থিটা চাইন কিউব থিটা ডি থিটা হয়। মোমেন্ট অফ ইনাৰ্চিয়া অফ স্ফেৰিকেল শেল, হোল শেলৰ মোমেন্ট অফ ইনাৰ্চিয়া এতিয়া আমি উলিয়াম। এইটো দ্বিতীয় নম্বৰ পদ্ধতি। এইটো ৰিঙৰ কাৰণে আমি পাইছোঁ। চ' ঠিক যেনেকৈ আছে তেনেকৈ বহাই দিছোঁ আৰু 2 পূৰণ কৰিছোঁ কিয় এইটো তোমালোকক 2 এই কাৰণে পূৰণ কৰিছোঁ কাৰণ ইয়াৰ পৰা ইয়ালৈকে হৈছে পাই 180 ডিগ্ৰী, এইটো 0 ডিগ্ৰী হ'লে এইটো হ'ব 90 ডিগ্ৰী। 90 ডিগ্ৰী মানে কিমান হ'ব, ইয়ালৈকে হ'ব, এইটো এনেকৈ হ'ব। চ' ইয়াতে শেষ হ'ব। চ' ইয়াৰ পৰা ইয়ালৈকে হ'ব কি 0 to পাই। চ' আমি ইয়াৰ পৰা ইয়ালৈকে যেতিয়া আমি উলিয়াম পাই বাই 2, 90 ডিগ্ৰী মানে কি পাই বাই 2 আৰু 2 পূৰণ কৰি দিয়াৰ লগে লগে এইখিনিৰ লগে এইখিনিও উলিয়াই যাব। সেইকাৰণে আমি 0 to পাই বাই 2 দি 2 পূৰণ কৰিছোঁ হোল স্ফেৰিকেল শেল উলিয়াবৰ কাৰণে। চ' চাইন কিউব থিটা, ডাইৰেক্ট চাইন কিউব থিটাটো এনেকৈ মানে অলপ কমপ্লেক্স হৈ যায়, সেইকাৰণে আমি উলিয়াম কেনেকৈ চাইন স্কুৱেৰ থিটা ইনটু চাইন থিটা, মানে চাইন কিউব থিটাই হয় অলৰেডি, এইটো ভাঙি লৈছোঁ আমি। তাৰপিছত এই 2 কেঞ্চেল, কনষ্টেণ্ট কাৰণে বাহিৰত আহিছে আৰু চাইন স্কুৱেৰ থিটা আৰু চাইন থিটা ডি থিটা, চাইন স্কুৱেৰ থিটা ইকুৱেল 1 মাইনাছ কছ স্কুৱেৰ থিটা আমি লিখিব পাৰোঁ আৰু মাইনাছ চাইন থিটা ডি থিটা ইকুৱেল ডি কছ থিটা আমি লিখিব পাৰোঁ। চ' ইয়াৰ মাইনাছটো ইয়াতে লৈ যাম, সেইকাৰণে চাইন থিটা ডি থিটা ইকুৱেল মাইনাছ ইনটু হ'ব ডি কছ থিটা, সেইকাৰণে মাইনাছটো আগত লৈ আহিছোঁ। ইয়াৰ পিছত নেক্সট পেজত চ' মাইনাছ এম আৰ স্কুৱেৰ কছ থিটা মাইনাছ কছ কিউব থিটা বাই 3, এইটো লিমিট ক'ৰ পৰা ক'লৈকে 0 পৰা পাই বাই 2। চ' ইয়াতে কছ পাই বাই 2 থিটাৰ ঠাইত পাই বাই 2 হ'ব লিমিট,
ইয়াতেও কস কিউব পাই বাই 2/3 মাইনাছ এইটো মাইনাছ এইটো ইয়াৰ পৰা এইটো মাইনাছ হ'ব, সেইকাৰণে মাইনাছ হৈছে কস থিতা আছে 0 ডিগ্ৰী 0 হ'ব, কস 0 আৰু ইয়াতে মাইনাছ হ'লে মাইনাছ মাইনাছ প্লাছ হ'ব, সেইকাৰণে এইটো মাইনাছ মাইনাছ প্লাছ হৈছে। কস কিউব হ'লে মানে এইটো 0ই হ'ব, এই 0 লিমিট। চ' কস পাই বাই 2 মানে 90 ডিগ্ৰী মান হৈছে 0। ওপৰত যদি 0 হয় তলত 3 থাকিলেও এইটো 0ই হ'ব। আৰু কস 0 ডিগ্ৰী মান হৈছে 1, কস 0 ডিগ্ৰী মান হৈছে 1, চ' ওপৰত 1 তলত 3। চ' কেলকুলেশ্যন কৰিলে আমি ফাইনেলি 2/3 mr স্কোয়ার পাই যাম, মোমেন্ট অফ ইনার্শিয়া অফ এ স্ফেরিক্যাল শেল। চ' ষ্টুডেণ্ট, তোমালোকক দুটা পদ্ধতি আমি শিকাই দিছোঁ, যিটো পদ্ধতি তোমালোকৰ ভাল লাগে, অৰ্থাৎ সহজ বুলি তোমালোকৰ অনুমান হয়, সেইটো পদ্ধতি তোমালোকে ইউজ কৰিবা। তোমালোকে গোটেইকেইটা একেলগে মিক্সিং নকৰিবা। তোমালোকৰ কাৰণে দুটা পদ্ধতি আনিছোঁ, সেই দুটা পদ্ধতিৰ যিটো ভাল লাগে সেইটো তোমালোকে লিখিবা। চ' মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবা, আৰু ইয়াতকৈ ভালকৈ ভিডিঅ' বনোৱাৰ কাৰণে মই চেষ্টা কৰিম। তোমালোকৰ কিবা ডাউট থাকিলে কমেণ্ট কৰি জনাই দিবা। চ' থেংক ইউ।